নাজিৰাৰ গেলেকী নপাম বাৰুপতি দেওপানী গোসাঁই নাট্য মন্দিৰত দানৱ বংশধৰ সন্মিলন। নাজিৰা গেলেকী দেওপানী গোসাঁই গাঁৱত আজি এদিনীয়াকৈ দেওপানী গোসাঁই আৰু নপাম বাৰুপতি গাঁৱৰ ৰাইজৰ আতিথ্যত অনুষ্ঠিত হয় বুঢ়াগোহাঁই বংশাৱলীৰ বাঁহগয়া ফৈদৰ দানৱ বংশধৰ সন্মিলন। অতীতৰ কিবা সন্ধান বিচাৰি উদুলি মুদুলি হৈ পৰে গেলেকী নপাম বাৰুপতি দেওপানী গোসাঁই গাঁও। বৰ অসম ভেটি গঢ়োতা চাউলুক চুকাফাৰ লগতে উপৰিপুৰুষ আতন বুঢ়াগোহাঁই স্মৰণ কৰি অতীতৰ শিপা সন্ধান বিচাৰি এই দানৱ বংশৰ বংশধৰ সন্মিলন অনুষ্ঠিত কৰা হয়। বিভিন্ন প্ৰান্তৰ দানৱ বংশৰ শতাধিক লোকৰ উপস্থিতিত এক উদুলি মুদুলি পৰিৱেশত অনুষ্ঠিত হোৱা এই বংশধৰ সন্মিলনত দানৱ বংশৰ বিভিন্ন পৌৰাণিক সামগ্ৰী, সাঁচিপাত, গামখাৰু, দোলা, মুগা মেখেলা ইত্যাদিৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। গৌৰৱোজ্জ্বল অসম বুৰঞ্জীৰ বৰ অসমৰ প্ৰতিষ্ঠাপক চাউলুক চুকাফা, সৰ্বকালৰ বিচক্ষণ ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই, দানৱ বংশৰ প্ৰথমজন ব্যক্তি কলিয়ামৰা দানৱকে প্ৰমুখ কৰি আমাৰ পূৰ্বপুৰুষ সকলোলৈ সেৱা জনাইছো। আপোনালোকৰ উত্তৰসূৰী পুত্ৰ নাতিসকলে আজি সমন্বয়ৰ ক্ষেত্ৰত সকলোৰে এটা টান থাকে। হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ হোৱা সেই দিনটো আমাৰ প্ৰত্যেকৰে মনত চিৰদিনলৈ সজীৱ হৈ থাকিব। সেইদিনা এটা আলোচনা হ'ল আমাৰ বংশধৰসকল আকৌ লগ লাগিব লাগে। এই অঞ্চলতে পুনৰ লগ লগাৰ প্ৰস্তাৱ আগবঢ়াই বুঢ়াগোহাঁই বংশ হিচাপে আতন বুঢ়াগোহাঁইৰ পুত্ৰ কলিয়ামৰা দানৱৰ থালৰ আমি দানৱ বংশৰ লোক হয়। অসমৰ বিভিন্ন ঠাইত দানৱ বংশৰ লোক আছে। দানৱ শব্দটো শুনিবলৈ বেয়া বাবে বহু মানুহে দানৱ শব্দটো উপাধিটো এৰি বেলেগ বেলেগ উপাধি লিখিবলৈ ল'লে। আৰু কিন্তু যিহেতু আমি দানৱ বংশৰ লোক হয়, গতিকে নিজৰ ইতিহাস আৰু ঐতিহ্য বিচাৰি উলিয়াব লাগিব। সেয়েহে অসমৰ বিভিন্ন ঠাইত দানৱ বংশৰ লোকসকলক বিচাৰি একত্ৰিত কৰা মানসেৰে আমি ইয়াত এইবাৰ দানৱ বংশৰ বংশধৰ সন্মিলন আয়োজন কৰিছো। আৰু এই ইতিহাস কেৱল এতিয়াৰ নহয়, ইয়াৰ আজিৰ পৰা প্ৰায় 113 বছৰৰ আগতে আমাৰ দেওপানী গোহাঁই গাঁৱৰ বৰ নামঘৰত বংশাৱলী দানৱ বংশৰ বংশাৱলী অনুষ্ঠিত হৈছিল। তাত অসমৰ বিভিন্ন ঠাইৰ পৰা ৰাইজ আহিছিল আৰু সেইসকলক যাতে আকৌ আমি একত্ৰিত কৰিব পাৰো তাৰ প্ৰয়াস কৰি আজি অনুষ্ঠিত হৈছে দানৱ বংশৰ বংশধৰ সন্মিলন। এই বংশধৰ সন্মিলনতে এখন কেন্দ্ৰীয় সমিতি গঠন হৈছে আৰু সেই কেন্দ্ৰীয় সমিতিখনে পুৰুষনামা সম্পূৰ্ণ কৰি এখনি পূৰ্ণাংগ বংশাৱলী আয়োজন কৰিব আৰু এতিয়া মুকলি